তান্ত্ৰিক শাস্ত্ৰত থকা এটা অতি শক্তিশালী আৰু বিপদজনক মন্ত্ৰ। এই মন্ত্ৰৰ দ্বাৰা দুজন মানুহৰ মাজত থকা প্ৰেম, বন্ধুত্ব, সংসাৰ বা ব্যৱসায়িক সম্পৰ্ক চিৰদিনৰ বাবে ভাঙি পেলোৱা হয়। সতৰ্কবাণী: এই মন্ত্ৰ অতি কঠোৰ তান্ত্ৰিক সাধনা। অন্যায়ভাৱে ব্যৱহাৰ কৰিলে সাধকৰ ওপৰতে ইয়াৰ প্ৰতিক্ৰিয়া পৰে। পাগলাও হ'ব পাৰে, ঘৰ ভাঙি যাব পাৰে, আয়ুস কমি যাব পাৰে। কেৱল অতি জৰুৰী আৰু ন্যায়সংগত কাৰণতহে ব্যৱহাৰ কৰিব লাগে আৰু গুৰুৰ তত্বাৱধানতহে ইয়াক প্ৰয়োগ কৰিব লাগে। এতিয়া মই ইয়াতে কেইটামান সৰ্বাধিক প্ৰচলিত আৰু প্ৰমাণিত বিচ্ছেদ মন্ত্ৰ অৰ্থাৎ কালী কৌমাৰী বিচ্ছেদ মন্ত্ৰ অলপ আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মন্ত্ৰটো হ'ল ওম ক্ৰীং কালী কৌমাৰী ফট স্বাহা। এতিয়া জানো আহক প্ৰয়োগ বিধি অৰ্থাৎ সাধন পদ্ধতি। কৃষ্ণপক্ষৰ মঙলবাৰ বা শনিবাৰৰ পৰা আৰম্ভ কৰিব। আটাইতকৈ শ্ৰেষ্ঠ সময় হ'ল অমাৱস্যা ৰাতি। একান্ত নিজন ঠাই, শ্মশানৰ কাষ বা কালী মন্দিৰৰ সন্মুখত সাধন কৰিব লাগিব। আৰু ইয়াৰ বাবে কি কি সামগ্ৰী লাগিব তাৰ তালিকা এখন মই দিছোঁ। ক'লা কাপোৰ পাৰি বহিব, ক'লা তিল, ক'লা চন্দন, মদ, মাছ, মাংস, এই পঞ্চমকাৰ বা 5বিধ সামগ্ৰী ল'ব। দুখন কাগজ ল'ব আৰু তাত দুজন মানুহৰ নাম লিখিব লাল চিয়াহীৰে অৰ্থাৎ ৰঙা চিয়াহীৰে। দুখন কাগজ বগা কাগজ ল'ব। দুখন কাগজত যি দুজন মানুহৰ বিচ্ছেদ কৰাব লাগে ৰঙা চিয়াহীৰে তেওঁলোকৰ নামবোৰ লিখিব। তাৰপিছত ক'লা হাকুটা বা ক'লা কাপোৰ পিন্ধোৱা 2টা পুতলা লাগিব আৰু লগতে কটাৰী আৰু চুৰি। ৰাতি 12 বজাৰ পৰা 3 বজাৰ ভিতৰত সাধন আৰম্ভ কৰিব। পঞ্চমকাৰ দি মা কালীৰ আহ্বান কৰিব। 2টা পুতলাৰ মূৰত দুজনৰ নাম লিখি মাটিত থৈ 2টা মূৰ এটা আনটোৰ পৰা দূৰৈ ৰাখিব। প্ৰতি মন্ত্ৰৰ লগে লগে চুৰিৰে 2টা পুতলাৰ মূৰ এটা আনটোৰ পৰা দূৰলৈ ঠেলি দিব। মন্ত্ৰটো আপোনালোকক মই অলপ আগতে কৈয়ে দিলোঁ। ওম ক্ৰীং কালী কৌমাৰী ফট স্বাহা এই মন্ত্ৰ জপ কৰি থাকিব। মন্ত্ৰ আপোনালোকে 21 মালা জপ কৰিব লাগিব অৰ্থাৎ 2268 বাৰ প্ৰতি ৰাতি আপোনালোকে জপ কৰিব লাগিব। তেনেদৰে মুঠ 7 দিন বা 11 দিন কৰিব লাগে। সেই মন্ত্ৰটোৰে মই পূৰ্ণ ৰূপটো আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ। ওম নমো ভগৱতী কালী কৌমাৰী ৰক্ত চামুণ্ডে ফট ফট স্বাহা। অমুক অমুকিয়ং ইয়াতে যি দুজন মানুহৰ বিচ্ছেদ কৰাব বিচাৰিছে তেওঁলোকৰ নামবোৰ লিখি দিব বা কৈ দিব। বৈৰং কুৰু কুৰু ফট স্বাহা। আকৌ এবাৰ কৈ দিছোঁ। ওম নমো ভগৱতী কালী কৌমাৰী ৰক্ত চামুণ্ডে ফট ফট স্বাহা। অমুক অমুকিয়ং বৈৰং কুৰু কুৰু ফট স্বাহা। তেনেদৰে আপোনালোকে জপ কৰি থাকিব। কিমান দিন জপ কৰিব লাগিব সেইটো কৈ দিলোঁ। 7 দিন বা 11 দিন কৰিব লাগে। তাৰপিছত এই মন্ত্ৰটোৱে প্ৰমাণ দিলে নে নাই আপোনালোকে চাব। তাত আপোনালোকে কেনেকৈ গম পাব সেইটো কৈ দিছোঁ। তেনেদৰে আপোনালোকে সাধন কৰি থাকোঁতে 7 দিনৰ দিনা বা 11 দিনৰ দিনা 2টা পুতলাৰ মূৰ নিজে নিজে বিপৰীত দিশলৈ ঘূৰি যাব। অৰ্থাৎ পুতলা 2টা ডিষ্টেঞ্চলৈ বা দূৰত্বলৈ গুচি যাব আৰু মূৰ 2টা অট'মেটিকেলি নিজে নিজে ঘূৰি যাব বিপৰীত দিশে। মানে ইটোৱে সিটোৰ মানে সন্মুখী নহয়, মুখবোৰ মানে ঘূৰাই দিব পুতলাবোৰে। তাৰপিছত সেইটো যদি নহয় এইটো উপায়েৰেও আপোনালোকে জানিব সপোনত কালী বা মা কালীয়ে ভয়ংকৰ ৰূপ আপোনালোকক দেখা দিব। সপোনত মা কালীয়ে দেখা দিব ভয়ংকৰ ৰূপত। তেনেদৰে 15 বা 21 দিনৰ ভিতৰত দুজন মানুহৰ মাজত কাজিয়া আৰম্ভ হয়। চিৰদিনৰ বাবে সম্পৰ্ক ভাঙি যাব। এতিয়া আপোনালোকক মই সকলোবোৰ কথা কৈ দিলোঁ আৰু শেষবাৰৰ বাবে আকৌ এটা সতৰ্কতা দিছোঁ। এই মন্ত্ৰ কেৱল শত্ৰুৰ দ্বাৰা পৰিয়াল ভঙাই দিয়া হৈছে বা নিজৰ জীৱন ধ্বংস হৈছে তেনে ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব। প্ৰেমৰ বাবে বা স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে সাধকৰ ঘৰ পৰিয়াল নষ্ট হয়।